কিমান দূৰ জানো এবাৰ বিজেপিয়ে এজিপিক মোটামুটি মাৰি পেলাব। বিজেপিয়ে এবাৰ মই জনামতে একেবাৰে সংখ্যালঘু মিয়া মুছলমানৰ সমষ্টিকেইটাক বাদ দি এবাৰ বিজেপিয়ে এজিপিক কেৱল 9টা সিট দিব। তাৰমানে 9টা সিট তেওঁলোকে কণ্টেষ্ট কৰিব পৰা সিট দিব আৰু তাৰ ভিতৰত কেইটা জিকিটো সেইটো এজিপিৰ কথা। 9টা দিলে মানে কেইটা জিকিব আপোনালোকে নিজে ভাবি লওক, আগতে কেইটাত খেলি কেইটাত জিকিছিলে তেওঁলোকে। গতিকে 9টা সিট দিব বুলি মই যিমান দূৰ মোৰ খবৰ আছে সেই খবৰ অনুসৰি বিজেপিয়ে অসম গণ পৰিষদক এবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত কেৱল আৰু কেৱল কণ্টেষ্ট কৰিব পৰা সিট 9টা এৰি দিব। এই কেৱল আৰু কেৱল 9টা সিট এৰি দিয়াৰ ফলস্বৰূপে এজিপি এবাৰ মোটামুটি শূন্য হৈ যাব। এজিপিৰ লিডাৰবিলাক বেছিভাগেই সিট নাপাব আৰু সিট নোপোৱাৰ লগে লগে এজিপিত সাংঘাতিক ধৰণৰ বিদ্ৰোহ হ'ব। আৰু ইতিমধ্যে আপোনালোকে নিজে দেখিছে যে য'ত য'ত আনকি বিজেপিৰ MLA আছে তাত অসম গণ পৰিষদৰ কৰ্মীবিলাকক সামান্যতমো কোনো সা সুবিধা নিদিয়ে, সামান্যতমো তেওঁলোকৰ কথা নুশুনে। আনকি য'ত য'ত অসম গণ পৰিষদৰ MLA আছে, যেনেকৈ আমাৰ আমগুৰি সমষ্টিটোত আছিলে, পুৰণা আমগুৰি সমষ্টিটোত, তাতো অসম গণ পৰিষদে কোনো সিদ্ধান্ত ল'ব নোৱাৰে। সিদ্ধান্ত লয় বিজেপিয়ে। অৰুণোদয় কাক দিব সেইটো বিজেপিয়ে লয়। অৰুণোদয় কাক দিব আপোনাৰ প্ৰদীপ হাজৰিকাই ল'ব নোৱাৰে। অৰুণোদয় কাক দিব বা নামঘৰৰ লিষ্টখন কাৰ নামত আহিব সেই সিদ্ধান্তটো ল'ব পাৰে কোনে? সেই সিদ্ধান্তটো ল'ব পাৰে জয়ন্ত হাজৰিকা নামৰ চালফাজনে। বিজেপিৰ শিৱসাগৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত হাজৰিকা নামৰ চালফাজনেহে কেৱল তাত সিদ্ধান্ত লয়। গতিকে দেখা গৈছে যে অসম গণ পৰিষদক ৰাজনৈতিকভাৱে মোটামুটি ইতিমধ্যে শেষ কৰি দিলে। এইবাৰ শেষৰ গজালটো মাৰিব 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসম গণ পৰিষদক কেৱল 9খন আসন এৰি দি গোটেই শেষৰ গজালটো মাৰিব। আৰু সেইকাৰণে যিহেতু মৰিবৰ সময় হৈছে অসম গণ পৰিষদটো মোটামুটি শেষ পৰ্যায়লৈ আহিছে। গতিকে মৰিবৰ সময়ত সকলো আপুনি দেখিবচোন মুৰ্গী যদি মাৰি দিয়ে মৰিবৰ সময়ত বহুত ধপধপকৈ নাই। সেইকাৰণে অসম গণ পৰিষদে অলপ ধপধপনি কৰিছে। যদি সেই ধপধপনিতে যদি কেনেবাকৈ যি মানে মুৰ্গী মাৰিব খুজিছে তাৰ হাতৰ পৰা মুৰ্গীটো ওলাই যায় তেতিয়াহ'লে বাচি যাব। আৰু যদি আকৌ অতুল বৰা ডাঙৰীয়া বা কেশৱ মহন্ত ডাঙৰীয়াৰ কথা মতে মুৰ্গীটো যদি শুই দিয়ে তেতিয়াহ'লে আৰু এইবাৰ আপোনালোকে শ্ৰাদ্ধহে দেখিবলৈ পাব। 2026 চনৰ নিৰ্বাচনটো অসম গণ পৰিষদৰ কাৰণে শ্ৰাদ্ধৰ নিচিনা হ'ব। এইবাৰ মানে এই যে বিয়া কি পাতিম বুলি কৈছিলে, এইটো বিয়াৰ কি ঘৰ পাতিম বুলি কৈছিলে ন অসম গণ পৰিষদৰ কাৰ্যালয়টো বিবাহ ভৱন। এইটো আপোনালোকে বিবাহ ভৱন বা শ্ৰাদ্ধৰ ঘৰহে দেখিবলৈ পাব। যদিহে সঁচাকৈ এইবাৰ অসম গণ পৰিষদে বিদ্ৰোহ কৰি বিজেপি দলৰ পৰা আগৰ সমান বা আগতকৈ কেইটামান বেছি সিট ল'ব নোৱাৰে। মই জনামতে অসম গণ পৰিষদক 9টাই সিট দিব। আপোনালোকে চাব হয়নে নহয়। মই যিমান দূৰ খবৰ, মোৰ ৰাজনৈতিক যিটো খবৰ আছে, 9টা সিট দিব। আৰু এইবাৰ অসম গণ পৰিষদ মোটামুটি এইবাৰ মানে হেৰিয়ালৈ যাব আৰু কবৰস্থানলৈ যাব, মৰিশালীলৈ যাব আমাৰ। গতিকে সেইকাৰণে একেবাৰে মৃত্যুৰ আগত অসম গণ পৰিষদে অকণমান ধপধপনি মাৰিছে। যদি এই ধপধপনিত যদি সঁচাকৈ বিজেপিৰ কচাইৰ হাতৰ পৰা ওলাই যাব পাৰে তেতিয়াহ'লে বাচিব। আৰু যদি ওলাই যাব নোৱাৰে তেতিয়াহ'লে এইবাৰ অসম গণ পৰিষদৰ মৃত্যু অৱশ্যম্ভাৱী।